MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা দাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহিয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁ আহক কি আছে আজি আমাৰ সংবাদ। যোৰহাট মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু RNDLI ক্লাবৰ উদ্যোগত গীতাৰ্থ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠান আয়োজন। নিউজ নাওৰ এক প্ৰতিবেদন। যোৰহাট মহাবিদ্যালয় একত্ৰিত গ্ৰন্থাগাৰ আৰু NDLI ক্লাবৰ উদ্যোগত গীতাৰ্থ বৰুৱা স্মাৰক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমীয়া ৰামায়ণী সাহিত্য অতীত বৰ্তমান আৰু ভৱিষ্যত শীৰ্ষক বিষয়ৰ ওপৰত অতি সাৱলীলভাৱে বক্তৃতা আগবঢ়ায় বিশিষ্ট লেখিকা ডক্টৰ মালিনী বাইদেৱে। মহাবিদ্যালয়ৰ প্ৰিয় ছাত্ৰ গীতাৰ্থ বৰুৱাৰ উপজা দিনটোত বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়ে আয়োজন কৰি আহিছে। ঠিক সেইদৰে আজিও তেখেতৰ জন্মদিনটোত এক বক্তৃতা অনুষ্ঠানৰ কাৰ্যসূচীৰে আয়োজন কৰিছে। আয়োজিত অনুষ্ঠানত যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ উৎপল দত্ত, গীতাৰ্থ বৰুৱাৰ পিতৃ মাতৃ কৰ্মে ডক্টৰ পৰাণ বৰুৱা, স্মৃতিৰেখা বৰুৱা আৰু ৰূপালী বৰা সমল ব্যক্তি হিচাপে উপস্থিত থাকে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। গ্ৰন্থগাৰে গীতাৰ্থ বৰুৱাৰ 11 ছেপ্টেম্বৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। সেই দিনটোত তেওঁলোকে কিবা নহয় কিবা এটা অনুষ্ঠান কৰে। এইবাৰ স্মাৰক বক্তৃতা এটা আয়োজন কৰিলে। গীতাৰ্থ এইখন মহাবিদ্যালয়ৰ এজন অতি মেধাৱী ছাত্ৰ আছিলে। তেওঁৰ কিন্তু অকাল মৃত্যু হ'ল 23 বছৰ বয়সতে। আৰু তেওঁলোকে এই স্মৃতি পৰিয়ালৰ লোকসকলৰ সৈতে একেলগ হৈ তেওঁলোকে এই স্মৃতি জীয়াই ৰাখিছে। গতিকে সেই প্ৰতিভাৱান যুৱকজনৰ স্মৃতিত আজি অসমীয়া ৰামায়ণী সাহিত্য অতীত বৰ্তমান আৰু ভৱিষ্যত এই বিষয়ত তেওঁলোকে মানে যোৰহাট মহাবিদ্যালয়ৰ গ্ৰন্থগাৰে এই বিষয়টো বাছি দিলে। মই এইটো বিষয়তে এটা বক্তৃতা দিলোঁ। বাকী আশা ৰাখিছোঁ এই মহাবিদ্যালয় দোপতদোপে বাঢ়ি উন্নতি হৈ যাওক। এইকেইটাকে কথা কৈ মই পুনৰবাৰ গীতাৰ্থৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এই যে নিন্দ্ৰাক্ষী দাস ন তুমি বৰ এইবিলাকেই হৈছে উপযুক্ত আমাৰ নাগৰিক। আৰু এওঁলোকে একোখন অনুষ্ঠান এইখিনি এনেধৰণৰ যুৱক যুৱতীসকলেই ধৰি ৰাখিব লাগিব। আজি আমাৰ মৰমৰ ছাত্ৰ প্ৰাক্তন ছাত্ৰ চিৰদেশীয়ান যোৰহাট মহাবিদ্যালয়ৰ গীতাৰ্থ বৰুৱা, তেওঁৰ আজি 28তম জন্মবাৰ্ষিকী। তেওঁ বিশেষভাৱে সক্ষম আছিলে যদিও তেওঁ অতি মেধাৱী ছাত্ৰ আছিলে। তেওঁ যি শিক্ষাৰ যি কৰ্ষণ, সেই কৰ্ষণ অতি অতুলনীয় আৰু আদৰ্শনীয়। তেওঁ কম সময়ৰ কাৰণে এই পৃথিৱীত থাকিলে যদিও তেওঁ বহুতো অৱদান দি থৈ গৈছে। তেওঁ সাহিত্য, দৰ্শন, কলা, কৃষ্টি সকলোতে তেওঁ আগৰণুৱা আছিল। তেওঁ হাতৰ আখৰ বৰ ধুনীয়া আছিল আৰু তেওঁ অপূৰ্ব ছবি আঁকিছিল, অতি সুন্দৰ। আৰু কম সময়ৰ ভিতৰতে তেওঁৰ নাম পৃথিৱীত জিলিকি ৰাখি থৈ গ'ল। সেয়েহে আজি এই পবিত্ৰ তেওঁৰ জন্মদিনত আমি শ্ৰদ্ধাৰে তেওঁক কৰিছোঁ।
আজি আমাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ তথা NDLI ক্লাবৰ সৌজন্যত আমি গীতাৰ্থ বৰুৱা আমাৰ ছাত্ৰ আছিল, এগৰাকী চিৰ তৰুণ শিল্পী। সি ছবি আঁকি ভাল পাইছিলে, গীত গাই ভাল পাইছিলে, নিজকে নিজে সি গোটেই জীৱনটো মোহিত কৰি পেলাইছিলে। আৰু তাৰে আজি 28 সংখ্যক জন্ম বাৰ্ষিকী আমি উদযাপন কৰিছোঁ মহাবিদ্যালয়ৰ পৰিয়ালে। আৰু এই অনুষ্ঠানটিত তেখেতলোকৰ পিতৃ মাতৃৰ পিতৃ ডক্টৰ পৰাণ বৰুৱা ছাৰ, আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ লগতে তেখেত বিশিষ্ট এগৰাকী বিজ্ঞানী, আৰু মাতৃ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক, অসম বিশ্ববিদ্যালয়ৰ লগতে এগৰাকী সুগায়িকা তেখেতো উপস্থিত আছিলে। আৰু এই বক্তৃতানুষ্ঠানখনি আমি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগতে আয়োজন কৰিছিলোঁ। আৰু অনুষ্ঠানত মুখ্য বক্তা হিচাপে আমি ৰামায়ণী সাহিত্যৰ গৱেষক তথা অসমৰ সাহিত্য জগতলৈ অলেখ অৱদান আগবঢ়োৱা সুলেখিকা বাইদেউ ডক্টৰ মালিনী বাইদেউ আজি আমাৰ মাজত উপস্থিত আছিলে। আৰু আমাৰ বক্তৃতানুষ্ঠানৰ আজি মূল বিষয় হৈছিলে অসমীয়া ৰামায়ণী সাহিত্যৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। গতিকে এই টপিকৰ ওপৰতে আজি আমাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালৰ লগতে বিশিষ্ট যোৰহাটৰ আগশাৰীৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে। আৰু সুন্দৰ এক বক্তৃতানুষ্ঠান আমি সমাপন কৰিছোঁ। আৰু লগতে প্ৰশ্নোত্তৰ শিতানো আমাৰ সমাহিত হ'ল, লগতে বৰগীতেৰে মুখৰিত হ'ল এই অনুষ্ঠান। গতিকে মই আজি এই অনুষ্ঠানৰ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।